যি নাৰীয়ে স্বামীৰ আত্মসন্মানত আঘাত কৰে তেওঁ বুজি নাপায় যে পুৰুষ এজনক আঘাত কৰি ভাঙি পেলোৱা একেবাৰে সহজ, কিন্তু সেই আঘাতৰ ঘাঁ টুকুৰাত মলম, সনা বা জোৰা লগোৱা একেবাৰে অসম্ভৱ। পুৰুষৰ একেবাৰে কোমল ঠাই কি জানেনে? তেওঁৰ আত্মসন্মান। পুৰুষে যিমানে ইনকম নকৰক কিয় তেওঁৰ বৃত্তিৰ বিষয়ে বা দৰমহাটোৰ বিষয়ে সুধিলে এজবাৰ ভাবি চিন্তি উত্তৰ দিয়ে, কাৰণ সেই কথাখিনিৰ আঁৰত তেওঁ আত্মসন্মান লুকাই থাকিব পাৰে। পুৰুষে উপাৰ্জন যিমানে নকৰক কিয় কিন্তু আত্মসন্মানৰ উপাৰ্জন তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ। পুৰুষে জীৱনকালত যিমানে উপাৰ্জন নকৰক কিয় সময়ত তেওঁ সেই উপাৰ্জন নিমিষতে পানীৰ লগত মিহলাই গিলি পেলাব পাৰে। আত্মসন্মান হৈছে পুৰুষৰ মূল উপাৰ্জন। আত্মসন্মান হৈছে পুৰুষৰ একমাত্ৰ মেৰুদণ্ড। যি নাৰীয়ে ভাবে অলপ কথা শুনালো, অলপ তুলনা কৰিলো, অলপ অপমান কৰিলো, তাতে কিডাল হ'ল, তেওঁ বুজি নাপায় পুৰুষৰ সেই সৰু আঘাতটোৱে এদিন প্ৰকাণ্ড ক্ষতিৰ ঘাঁ টুকুৰা হৈ জন্ম লয়। আৰু সেই সৰু ঘাঁখিনি নিমিষতে নুশুকাই, এদিন সেই লাগি ধৰা ঘাঁখিনি লাহে লাহে কেঞ্চাৰ নামৰ মনৰ বিচ্ছেদৰ ৰূপ লয়। যেতিয়া স্ত্ৰী স্বামীক কয় তুমি একোকে নোৱাৰা, আমুকৰ স্বামীক চোৱা তোমাৰ নিচিনা নহয়, তোমাৰ আয় কম, তোমাৰ ক্ষমতা একেবাৰে শূন্য, তোমাৰ শৰীৰ এনেকুৱা, তোমাৰ আমুক নাই, তোমাৰ তামুক নাই, তোমাৰ লগত বিয়া হৈ জীৱন শেষ হৈ গ'ল মোৰ। এইবোৰ কথা সাধাৰণ হ'ব পাৰে এগৰাকী নাৰীৰ বাবে, কিন্তু পুৰুষৰ মনত এই কথাবোৰে বন্দুকৰ বুলেটৰ নিচিনাকৈ মনৰ ভিতৰত সোমাই পৰে। পুৰুষে প্ৰথমে হাঁহে, তাৰ পাছত চুপ হৈ যায় আৰু এদিন দূৰলৈ আঁতৰি গুচি যায়। পুৰুষৰ কিছুমান বস্তু সচৰাচৰ দেখা পোৱা নাযায়, দুখ, কষ্ট, বেদনা আৰু অশ্ৰু। পুৰুষে দুখত ভাঙে তেতিয়া যেতিয়া তেওঁৰ অস্তিত্ব নাইকিয়া হয়। পুৰুষৰ বেদনা উচুপি উঠে তেতিয়া যেতিয়া যন্ত্ৰণাবোৰ সাঁচি ৰাখিবলৈ ঠাই বিচাৰি থাকিবলগীয়া হয়। আৰু পুৰুষৰ চকুৰ পৰা অশ্ৰু নিগৰি আহে তেতিয়া যেতিয়া একোটা জীৱনৰ অধ্যায়ৰ সম্বলিত নিঃশেষ হয়। পুৰুষৰ মনৰ ভিতৰত তেতিয়া ভালপোৱাৰ মৃত্যু হয় যেতিয়া তেওঁ নিজৰ আপোনজনৰ পৰাই সঁহাৰি নোপোৱা হয়। পুৰুষৰ লগত সম্পৰ্ক টিকি ৰখা যায় একমাত্ৰ সন্মানৰ মাধ্যমৰ সহায়ত, আৰু সেই সন্মান হেৰাই গ'লে তেওঁৰ মনৰ ভিতৰত থকা ভালপোৱাখিনি এদিন শুকাই যায়। পুৰুষবোৰে মনে মনে চাই থাকে আৰু কিছুমান কথা অনুশীলন কৰি গৈ থাকে, আৰু এদিন সেই অনুশীলনৰ অধ্যায় যেতিয়া সমাপ্তি হয় তেতিয়া আৰু সেই পুৰুষ আৰু আগৰজন হৈ ঘূৰি নাহে। আপুনি ক্ষমা বিচাৰি ভৰি হাতযোৰ কৰিলেও তেওঁক সেই নিজৰ মনৰ মানুহজন কৰি তুলিব নোৱাৰিব। সেইবাবে পুৰুষৰ দেহত দাগ নাথাকে বুলি কোৱা যায়। যদি সেই পুৰুষজনক আপুনি আত্মসন্মানত আঘাত দি থাকি দাগ লগাইছে তেন্তে সেই দাগ চিৰদিন চিৰ জীৱনৰ বাবে সাৰি মুচি থাকিলেও ৰক্ষা নাই। মন কৰি পুৰুষক মৰম আৰু ভালপোৱা দি সলনি কৰা যায়, কিন্তু অপমান কৰি নহয়। পুৰুষক বুজাব পাৰি সন্মানৰ সহায়ত, তাচ্ছিল্য ভাষাৰ সহায়ত নহয়। মনত ৰাখিব, পুৰুষক ভাঙিবলৈ এষাৰ বাক্যই যথেষ্ট, কিন্তু জোৰা লগাবলৈ সম্পূৰ্ণ জীৱন ব্যৰ্থ হৈ যাব পাৰে।